BA, BCom, BSc ষ্টুডেণ্ট মেজৰ মাইনৰ ছাবজেক্ট চুজ কৰোঁতে কনফিউজ নেকি? ৰং ছাবজেক্ট চুজ কৰিলে ফিউচাৰ, কেৰিয়াৰ, মাৰ্ক আৰু জব অপৰচুনিটি দুয়োটাই ইফেক্ট হ'ব পাৰে। বাট টেনশ্যন নহয়, আজি মই তোমালোকক এইটো ভিডিঅ'ত একেবাৰে চিম্পল লেংগুৱেজত বুজাই দিম যে মেজৰ ছাবজেক্ট মানে কি, মাইনৰ ছাবজেক্ট মানে কি আৰু তোমাৰ বাবে বা তোমালোকৰ বাবে কোনটো ছাবজেক্ট বেষ্ট হ'ব সেই কথাটো তোমালোকে আজি এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিবা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকা আৰু ভিডিঅ'টো শেষত মই এটা স্মাৰ্ট ট্ৰিক দিম যিটো ইউজ কৰি বহুত ষ্টুডেণ্টে ৰাইট চইচ কৰি আছে। গতিকে তোমালোকে কৰিব পাৰিবা। গতিকে ভিডিঅ'টো শেষলৈকে তোমালোকে ধৈৰ্য সহকাৰে তোমালোকে চাব লাগিব। গতিকে ভিডিঅ'টো বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ইমাজিন কৰা এটা ষ্টুডেণ্টে ৰেণ্ডম ছাবজেক্ট লৈ 4 ইয়াৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত ৰিগ্ৰেট কৰি আছে আৰু ছেম টাইম এনডাৰ ষ্টুডেণ্টে স্মাৰ্টলি চইচ কৰিছে, যাৰ ফলত তেওঁৰ কি আছে গুড CGPA প্লাছ কেৰিয়াৰ অপশ্যন প্লাছ গভৰ্ণমেণ্ট এক্সাম প্লাছ কম্পিটিটিভ এক্সাম, এই গোটেইখিনি তেওঁৰ বাবে কি হৈছে পাৰফেক্ট হৈ আছে। এতিয়া কথাটো হ'ল যে ইহঁতৰ দুটাৰ মাজত ডিফাৰেঞ্চ কি? এতিয়া ইয়াতে ডিফাৰেঞ্চটো হ'ল যে ছাবজেক্ট চিলেকশ্যন। আজি মই তোমাক একজেক্ট বুজাই দিম যে মেজৰ ছাবজেক্ট কি হয়, মাইনৰ ছাবজেক্ট কি হয় আৰু কোনটো ছাবজেক্ট ইজি আৰু কোনটো ছাবজেক্ট ফিউচাৰৰ বাবে বেষ্ট হ'ব আৰু কোনটো মিষ্টেক তোমালোকে নেভাৰ কৰিবা। আজি এই গোটেইখিনি কথা তোমালোকে জানিব পাৰিবা, অকল তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাব লাগিব। এতিয়া আমি প্ৰথমতে আলোচনা কৰিম মেজৰ ছাবজেক্ট মানে কি। এতিয়া মেজৰ ছাবজেক্ট মানে হ'ল যে তোমালোকৰ মেইন ছাবজেক্ট যিটো তোমালোকে মেজৰ ছাবজেক্ট ল'বা, সেইটো তোমালোকৰ গ্ৰেজুৱেশ্যন যেতিয়া তোমালোকে কৰিবা সেই ছাবজেক্টটো তোমালোকক কি কৰা হ'ব, গভীৰভাৱে পঢ়োৱা হ'ব আৰু সেই গভীৰভাৱে পঢ়া ছাবজেক্টটো তোমালোকৰ বাবে কি হ'ব, মেজৰ ছাবজেক্ট। এতিয়া কথাটো হ'ল তোমালোকে মেজৰ ছাবজেক্ট কোনটো ল'ব পাৰিবা। এতিয়া তুমি যদি আৰ্টছত হোৱা তেনেহ'লে তোমালোকে আৰ্টছৰ যিকোনো ছাবজেক্ট তোমালোকে মেজৰ ল'ব পাৰিবা। সেইটো ডিপেণ্ড কৰিব কলেজৰ ওপৰত। কলেজ যদি ভাল কলেজ লাগে তেনেহ'লে তোমালোকে কিন্তু হাই ছেকেণ্ডাৰী পাৰ্চেণ্টেজ অলপমান বেছি থাকিব লাগিব, তেতিয়া তুমি যিকোনো ছাবজেক্টক মেজৰ ল'ব পাৰিবা। ধৰা তুমি যদি BA পঢ়িব খোজা তেনেহ'লে তোমালোকে ছেকেণ্ড ইয়াৰত তোমালোকে আৰ্টছত পঢ়িব লাগিব আৰু আৰ্টছত পঢ়াৰ পিছত তোমালোকে আৰ্টছৰ যিকোনো ছাবজেক্ট তোমালোকে গ্ৰেজুৱেশ্যনত মেজৰ ল'ব পাৰিবা। তাৰপিছত ছেম প্ৰচেছ তোমালোকে BComত থাকে, BCom যদি পঢ়িব খোজা তেনেহ'লে তোমালোকে কমাৰ্চৰ যিকোনো ছাবজেক্ট তোমালোকে মেজৰ ল'ব পাৰিবা। এণ্ড যদি তোমালোকে BSc পঢ়িব খোজা তেনেহ'লে তোমালোকৰ ছেকেণ্ড ইয়াৰত কি থাকিব লাগিব, ছায়েন্স ষ্ট্ৰীমটো থাকিব লাগিব আৰু ছায়েন্স ষ্ট্ৰীমত তোমালোকে যিকোনো ছাবজেক্ট তোমালোকে মেজৰ ল'ব পাৰিবা। এতিয়া মই তোমালোকক এটা এক্সাম্পলেৰে তোমালোকে বুজাই দিব খুজিছোঁ। এতিয়া ধৰা তোমালোকে মই BSc কাৰণে কৈছোঁ, যদি কোনোবা এটা ষ্টুডেণ্টে BSc পঢ়ে আৰু তেওঁ যদি মানে ফিজিক্সত মেজৰ লয় তেনেহ'লে তেওঁ কি কৰিব লাগিব। যদি তেওঁ ফিজিক্সত মেজৰ লয় তেনেহ'লে কি কৰিব লাগিব, এই যিটো তেওঁ যেতিয়া গ্ৰেজুৱেশ্যন কৰিব তেতিয়া কি কৰা হ'ব, এই ফিজিক্সৰ ছাবজেক্টটো ৰিলেটেড যিখিনি বস্তু তোমালোকৰ থাকিব সেই বস্তুখিনি তোমালোকক গভীৰভাৱে তোমালোকক পঢ়োৱা হ'ব আৰু সেই ছাবজেক্টটো তোমালোকৰ বাবে মেজৰ ছাবজেক্ট হ'ব। আৰু মেজৰ ছাবজেক্ট ধৰা তোমালোকে ফিজিক্সটো মেজৰ লৈছা তেনেহ'লে তোমালোকে কি কৰিবা, গ্ৰেজুৱেশ্যনৰ পাছত কিন্তু তোমালোকে ফিজিক্স ৰিলেটেড যিমানবিলাক এক্সাম আছে বা যিমানবিলাক তোমালোকৰ টেকনিকেল ফিল্ড আছে সেইবিলাকত তোমালোকে চাকৰি পাব পাৰিবা। আৰু নেক্সট তোমালোকে যদি গ্ৰেজুৱেশ্যন কৰাৰ পিছত তোমালোকে যদি MSc কৰিব খোজা তেনেহ'লে তোমালোকে MSc কৰিব পাৰিবা। তাৰপিছত কোনোবা যদি ৰিচাৰ্চ কৰিব খোজা তেনেহ'লে ৰিচাৰ্চো কৰিব পাৰিবা আৰু টিচিং লেভেলতো তোমালোকে যাব পাৰিবা। সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া তোমালোকে আশা কৰোঁ তোমালোকে মেজৰ ছাবজেক্টটো বুজি পাইছা আৰু মেজৰ ছাবজেক্টটো তোমালোকৰ কি হ'ব, পেপাৰটো অলপমান বেছি পৰিমাণে হ'ব। মানে ফাৰ্ষ্ট ছেম আৰু ছেকেণ্ড ছেমত তোমালোকে কি কৰিবা, ফিজিক্সৰ মেজৰ আৰু মাইনৰ এই দুইটা যিটো থাকিব কুৱেশ্যন পেপাৰ ছেম থাকিব। মানে ফাৰ্ষ্ট ছেম, ছেকেণ্ড ছেম আৰু থাৰ্ড ছেমলৈকে কি থাকে তোমালোকৰ ফিজিক্সৰ পেপাৰখিনি মেজৰ আৰু মাইনৰৰ বাবে ছেম থাকে। কিন্তু যেতিয়া তুমি থাৰ্ড ছেমত এডমিশ্যনটো কৰিবা তেতিয়া কিন্তু তোমাৰ কি হ'ব, মাইনৰৰ ছাবজেক্টৰ কুৱেশ্যন পেপাৰটো অলপমান কমি যাব আৰু মেজৰৰ আগত যদি দুটা আছিল এতিয়া থাৰ্ড ছেমৰ পৰা কিন্তু তোমালোকৰ মেজৰৰ কুৱেশ্যন পেপাৰটো 3টা বা 4টালৈকে তোমালোকৰ বৃদ্ধি পাব। কাৰণ তুমি ফিজিক্সত মেজৰ লৈছা আৰু মেজৰ ল'বলৈ তোমালোকক পঢ়াব গভীৰভাৱে, সেইকাৰণে তোমালোকৰ কি হ'ব, কুৱেশ্যন পেপাৰটো মানে বেছি পৰিমাণে হ'ব আৰু সেইভাৱে তোমালোকৰ কি কৰা হ'ব, গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰা হ'ব। আৰু তোমালোকক কলেজত কি কৰা হ'ব, মেজৰ ছাবজেক্টটোক কি কৰা হ'ব, বেছি ইম্পৰ্টেঞ্চ দিয়া হয় আৰু মেজৰ ছাবজেক্টৰ অলপমান ৰুলটো বেছি পৰিমাণে থাকে। যেনে ধৰা তোমালোকৰ এটেণ্ডেঞ্চটো তোমালোকৰ 75% লাগে আৰু তোমালোকক কি কৰিব লাগিব, এক্সামত তোমালোকে অলপ কম নম্বৰ পালেও তোমালোকক বেক লগাই দিব পাৰিব, কাৰণ তোমালোকৰ এইটো মেজৰ ছাবজেক্ট। আশা কৰোঁ তোমালোকে এতিয়া মেজৰ ছাবজেক্টটোৰ বিষয়ে তোমালোকে বুজি পাইছা। এতিয়া আমি আলোচনা কৰিম মাইনৰ ছাবজেক্টটোৰ বিষয়ে।
এতিয়া মাইনৰ ছাবজেক্টটো হ'ল তোমালোকৰ ছেকেণ্ডাৰী ছাবজেক্ট। এক্সাম্পল ধৰা তুমি যদি মেজৰ ফিজিক্সত লোৱা তেন্তে মাইনৰ তোমালোকে যিকোনো ছাবজেক্টত ল'ব পাৰিবা। এক্সাম্পল তোমালোকে মেথামেটিক্স, কম্পিউটাৰ চায়েন্স, ইলেক্ট্ৰনিক, ষ্টেটিক্স। তাৰপিছত মাইনৰ ছাবজেক্টটো তোমাৰ এটা স্কিল ইনক্ৰিজ কৰা ছাবজেক্ট হয়। আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে বহুত ষ্টুডেণ্টে ভাবে যে মাইনৰ এটা ইম্পৰ্টেণ্ট নহয়, কিন্তু ৰিয়েলিটিটো হ'ল যে চামটাইম মাইনৰ ছাবজেক্টটোৱে কিন্তু ফিউচাৰ কেৰিয়াৰ চেঞ্জ কৰি দিব পাৰে। এক্সাম্পল ধৰা তোমালোকে যদি ফিজিক্সত মেজৰ প্লাছ কম্পিউটাৰ চায়েন্সত যদি তোমালোকে মাইনৰ লোৱা তেন্তেহ'লে তোমালোকৰ টেকনিকেল ফিল্ডত কিন্তু তোমালোকে বহুত এডভান্টেজত থাকিব পাৰিবা। তাৰপিছত যদি কোনোবা এটা ষ্টুডেণ্টে যদি ইকনমিক্সত মেজৰ প্লাছ ষ্টেটিক্সত যদি মাইনৰ লয় তেনেহ'লে ডাটা এনালাইচিছ ফিল্ডত কিন্তু তেওঁৰ বহুত পৰিমাণে হিউজ বেনিফিট আছে। এতিয়া কথাটো হ'ল যে কোনটো ছাবজেক্ট তোমালোকে চুজ কৰিবা। এটা তোমালোকে ছাবজেক্ট চুজ কৰিবলৈ তোমালোকে এই তিনিটা ৰুল তোমালোকে ফ'ল' কৰিবলৈ চেষ্টা কৰিবা সদায়। এতিয়া ৰুল নম্বৰ 1ত তোমালোকে ইণ্টাৰেষ্ট, যিটো পঢ়িলে তোমালোকে ইণ্টাৰেষ্ট পোৱা বা যিটো পঢ়িলে তোমালোকে বৰ নালাগে সেইটো তোমালোকে চুজ কৰিবা। কাৰণ তোমালোকে জানা যে গ্ৰেজুৱেশ্যন কিন্তু 3 পৰা 4 বছৰ পঢ়িব লাগিব। এতিয়াতো 4 বছৰ হৈছে, গতিকে 4 বছৰ পঢ়িব লাগিব, সেইকাৰণে কিন্তু তোমালোকৰ ইণ্টাৰেষ্টটো লাগিব। তাৰপিছত ৰুল নম্বৰ 2 যে মাৰ্ক পটেঞ্চিয়েল। যদি এটা ছাবজেক্টত মাৰ্ক আহিছে অলৱেজ ল', জাষ্ট ট্ৰেণ্ড দেখি চুজ নকৰিবা, সেইটো কিন্তু বহুত ষ্টুডেণ্টে ভুল কৰে। আৰু স্মাৰ্ট ষ্টুডেণ্ট ইণ্টাৰেষ্ট প্লাছ স্ক'ৰিং বেলেঞ্চ কৰে। এটা ৰুল নম্বৰ 3টো হ'ব যে কেৰিয়াৰ গ'ল, যে ফিউচাৰত তুমি কি কৰিব বিচাৰা সেই হিচাপে তোমালোকে কিন্তু ছাবজেক্টটো চুজ কৰিব লাগিব। যদি টিচাৰ বা গভৰ্ণমেণ্ট জব বা চাইণ্টিষ্ট, একাউণ্টেণ্ট, তাৰপিছত IT ছেক্টৰ, বিজনেছ, সেই হিচাপে মেজৰ চুজ কৰিবা তোমালোকে। যদি তোমালোকে গভৰ্ণমেণ্ট এক্সামৰ দিব বিচাৰা তেনেহ'লে পলিটিকেল চায়েন্স বা হিষ্টৰী, ইকনমিক্স তোমালোকৰ বাবে হেল্পফুল হ'ব। আৰু যদি তোমালোকে IT ফিল্ডত যাব পৰা তেনেহ'লে তোমালোকে কম্পিউটাৰ চায়েন্সটো তোমালোকে ল'ব পাৰিবা। আৰু কোনোবা এটা ষ্টুডেণ্টে যদি বেংকিঙত চাকৰি কৰিব বিচাৰে, তেওঁ কমাৰ্চ ৰিলেটেড যিবিলাক ছাবজেক্ট আছে যেনে একাউণ্টেঞ্চি, বিজনেছ ষ্টাডি, সেইবিলাক ছাবজেক্ট তোমালোকে চুজ কৰিব পাৰিবা। আৰু এটা ডাঙৰ যিটো মিষ্টেক কৰে ষ্টুডেণ্টে সেইটো হ'ল যে ফ্ৰেণ্ডৰ যিটো লয় সেইটো লয় তেওঁলোকে ইণ্টাৰেষ্টে নাই, কিন্তু ফ্ৰেণ্ড লোৱাৰ কাৰণে তেওঁলোকে সেই ছাবজেক্টটো লয়। সেইটো কিন্তু এটা বহুত ডাঙৰ তেওঁলোকে মিষ্টেক কৰে। আৰু ইজি বুলি ৰেণ্ডম চুজ নকৰিবা তোমালোকে, যে ইজি হয় বুলি তোমালোকে যদি চুজ কৰি দিয়া সেইটো কিন্তু তোমালোকে প্ৰব্লেম হ'ব পাৰে। আৰু কিছুমান ষ্টুডেণ্টটো এনেকুৱাও আছে যে ফেমিলি প্ৰেছাৰত তেওঁলোকে ছাবজেক্ট চুজ কৰে। বহুত ষ্টুডেণ্টে এনেকুৱা চুজ কৰি কিনে তেওঁলোকৰ লাইফটো ধ্বংস কৰি পেলায়। চ' ফাইনেলি মেজৰ ছাবজেক্ট ইকুৱেল তোমালোকৰ মেইন ছাবজেক্ট আৰু মাইনৰ ছাবজেক্ট ইকুৱেল তোমালোকৰ ছাপৰ্টিং ছাবজেক্ট। এতিয়া ৰাইট কম্বিনেশ্যন চুজ কৰিলে তোমালোকে বেটাৰ CGPA পাবা, এটা বেটাৰ কেৰিয়াৰ অপশ্যন পাবা, কম্পিটিটিভ এক্সাম তোমালোকে এডভান্টেজলৈ পাবা, আৰু ফিউচাৰৰ যিটো তোমালোকৰ প্লেন থাকিব সেইটো তোমালোকৰ ক্লিয়াৰিটি হৈ যাব। আৰু কমেণ্টত তোমালোকে জনাবলৈ নাপাহৰিবা যে তোমালোকে কোনটো ষ্ট্ৰীমৰ ষ্টুডেণ্ট, তোমালোকে BA, BCom আৰু নেকি BSc, কোনটো তোমালোকে হয় সেইটো তোমালোকে কমেণ্টত জনাবা। আৰু নেক্সট ভিডিঅ'ত মই তোমালোকক দিম যে মষ্ট স্ক'ৰিং মেজৰ ছাবজেক্ট ইন FY UGP। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো তোমালোকে অন কৰি ল'বা, যাতে তোমালোকে নেক্সট ভিডিঅ' তোমালোকে সকলোতে আগত চাব পাৰা। আৰু ভিডিঅ'টো ইউজফুল লাগিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এণ্ড ভিডিঅ'টো লাইক দিবা আৰু কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিবা। গতিকে থেংকছ ফৰ ৱাটছিং।